প্রিজেন্স টাইমে ডিপ ব্রেকিং এ মুহূর্ত রাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে এবাৰ যোগীঘোপত ভয়ংকৰ পথ দুৰ্ঘটনা নিশাৰ ভাগত দুখন বাইকৰ মাজত সংঘৰ্ষ আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে দুগৰাকীকৈ লোক আৰু দুই যুৱকক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ঘটনাৰ পিছতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে হৈছে জনাইছে উত্তৰ প্ৰিজেন্স টাইমে ডিপ ব্ৰেকিং এ মুহূৰ্তত যোগীঘোপত নিশা মটৰচাইকেলৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু গুৰুতৰভাৱে আহত বাইক আৰোহী আক্কাছ আলী আখেজ উদ্দিন ভয়ংকৰভাৱে আহত হৈ পৰিছে সংকটজনক অৱস্থাত দুয়োকে হাস্পতালত ভৰ্তি কৰোৱা হৈছে যোগীঘোপাত নিশাৰ ভাগত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে যোগীঘোপাৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ গৰাইমাৰী দলঙৰ কাষত ভয়ংকৰ পথ দুৰ্ঘটনা যোগীঘোপাত নিশা দুই মটৰচাইকেলৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে দুগৰাকীৰ অৱস্থা সংকটজনক গুৰুতৰভাৱে আহত হৈ পৰিছে বাইক আৰোহী আক্কাছ আলী আৰু আখেজ উদ্দিন ৰাজ্যত এটাৰ পিছত আনটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংকটজনক অৱস্থাত দুয়োজনকে হাস্পতালত ভৰ্তি কৰোৱা হৈছে নিশাৰ ভাগত ভয়ংকৰ পথ দুৰ্ঘটনা যোগীঘোপাৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ গৰাইমাৰী দলঙৰ কাষত দুৰ্ঘটনা সংঘটিত হৈছে নিশা দুই মটৰচাইকেল ভয়ংকৰ দুৰ্ঘটনাপ্ৰাপ্ত হৈ পৰিছে দুৰ্ঘটনাৰ পিছতে সংকটজনক অৱস্থাত আক্কাছ আলী আৰু আখেজ উদ্দিনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে গুৰুতৰভাৱে আহত হৈ পৰিছে নিশাৰ ভাগত দুই মটৰচাইকেলৰ মাজত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে গুৰুতৰভাৱে আহত হৈ পৰিছে বাইক আৰোহী আক্কাছ আলী আখেজ উদ্দিন সংকটজনক অৱস্থাত দুয়োকে হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু যোগীঘোপাৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ গৰাইমাৰী দলঙৰ কাষত দুৰ্ঘটনা সংঘটিত হৈছে আমি দৃশ্যাংশ দেখুৱাই আছো গুৰুতৰভাৱে আহত হৈ পৰিছে দুই বাইক আৰোহী আক্কাছ আলী আৰু আখেজ উদ্দিন সংকটজনক অৱস্থাত আৰু দুয়োকে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ঘাইপথৰ গৰাইমাৰী দলঙৰ কাষত এই দুৰ্ঘটনা সংঘটিত হৈছে তীব্ৰ বেগত তেওঁলোকে আহি আছিলে ৰাজপথত আহি থকা অৱস্থাতে ভয়ংকৰ দুৰ্ঘটনাপ্ৰাপ্ত হৈ পৰে যোগীঘোপাত নিশাৰ ভাগত এই দুৰ্ঘটনা সংঘটিত হৈছে এটাৰ পিছত আন এটাকৈ ভয়ংকৰ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্য কঁপাই গৈছে এবাৰ স্থান হৈছে যোগীঘোপাত ভয়ংকৰ পথ দুৰ্ঘটনা নিশাৰ ভাগত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে মটৰচাইকেলেৰে আহি আছিল যুৱক আৰু গুৰুতৰভাৱে আহত হৈ পৰাৰ খবৰ লাভ কৰি সংকটজনক অৱস্থাত দুই যুৱকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যোগীঘোপাত নিশাৰ ভাগত ভয়ংকৰ পথ দুৰ্ঘটনা আৰু ওচৰৰ চিকিৎসালয়ত তাৎক্ষণিকভাৱে সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে আমি দৃশ্যাংশ দেখুৱাই আছো ঘটনাৰ পিছতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে দুই যুৱক আক্কাছ আলী আৰু আখেজ উদ্দিনৰ অৱস্থা অতিকৈ সংকটজনক যোগীঘোপাত নিশাৰ ভাগত মটৰচাইকেলৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আমি দৃশ্যাংশ দেখুৱাই আছো নিশাৰ ভাগত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰিছিল পৰিস্থিতি আৰু সংকটজনক অৱস্থাত দুইগৰাকী যুৱকক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে তেওঁলোকৰ অৱস্থা অতিকৈ বেয়া সংকটজনক অৱস্থাত দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যোগীঘোপাত নিশাৰ ভাগত ভয়ংকৰ পথ দুৰ্ঘটনা জনাই আছো দুই বাইক আৰোহীৰ মাজত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে নিশাৰ ভাগত মটৰচাইকেলৰ ভয়ংকৰ দুৰ্ঘটনা গুৰুতৰভাৱে আহত হৈ পৰিছে আক্কাছ আলী আৰু আখেজ উদ্দিন দুইগৰাকী অৱস্থা অতিকৈ বেয়া দুয়োকে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ঘটনাৰ পিছত হাহাকাৰ পৰিৱেশ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে দুয়োৰে চিকিৎসা প্ৰক্ৰিয়া চলি আছে উন্নত চিকিৎসাৰ বাবে তেওঁলোকক দুই কাষৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে সংকটজনক অৱস্থাত আক্কাছ আলী আৰু আখেজ উদ্দিন নামৰ দুই যুৱক নিশাৰ ভাগত আহি আছিল ৰাজপথৰ আহি থকা অৱস্থাতে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ পৰে দুই মটৰচাইকেল আৰোহী ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে হাহাকাৰ লাগে উত্তপ্ত হৈ পৰে পৰিস্থিতি আৰু তাত থকা ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় ৰাজপথতেই যথেষ্ট সংখ্যক ৰাইজ তাত উপস্থিত হৈ পৰে আৰু তৎক্ষণাত চিকিৎসালয়লৈ লৈ অনা হৈছে আক্কাছ আলী আৰু আখেজ উদ্দিনক গুৰুতৰভাৱে আহত হৈ পৰিছে সংকটজনক অৱস্থাত দুই যুৱকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যোগীঘোপাত নিশাৰ ভাগত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ভয়ংকৰ মটৰচাইকেল দুৰ্ঘটনা সংঘটিত হৈ পৰিছে দুৰ্ঘটনাত পতিত হৈ পৰিছে এতিয়া বাইক আৰোহী দুয়োৰ অৱস্থা অতি সংকটজনক গুৰুতৰভাৱে আহত হৈ পৰিছে বাইক আৰোহী আক্কাছ আলী আৰু আখেজ উদ্দিন আৰু আক্কাছ আলীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ঘটনাৰ পিছতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰে
ঘটনার পিছনে স্থানীয় রাইজ ঘটনাস্থলে উপস্থিত হয়ে হাহাকার পরিবেশে বিরাজ করে। বর্তমান দুয়োকে চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে। তেওঁ গুৰুতৰভাৱে আহত হৈ পৰিছে। দুই বাইক আৰক্ষীয়ে দুয়োৰে যাতে ভাল হয়, দুয়ো যে সুস্থ হৈ উঠে তাৰ বাবে এতিয়া ৰাইজে কামনা কৰা দেখিবলৈ পোৱা গৈছে। চিকিৎসালয়ৰ দৃষ্টান্তৰী চিকিৎসালয়ত যথেষ্ট সংখ্যক লোক উপস্থিত হৈছেগৈ। তেওঁলোকৰ আত্মীয় কুটুম ইতিমধ্যে উপস্থিত হৈছে। পৰিয়ালৰ লোক ঘটনাস্থলীৰ পৰা উপস্থিত হৈছে চিকিৎসালয়ত, যাতে তেওঁলোকৰ বাবে অপেক্ষা কৰি আছে। তেওঁলোকে যাতে সুস্থ হৈ উঠে শীঘ্ৰেই, তেওঁলোকৰ যাতে কোনো ধৰণৰ অপায় মংগল নহয় তাৰ বাবে অপেক্ষা কৰি থকা দেখিবলৈ পোৱা গৈছে। যোগীঘোপাত নিশাৰ ভাগত ভয়ংকৰ পথ দুৰ্ঘটনা, আমি জনাইছোঁ এটাৰ পিছত আনটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সমগ্ৰ ৰাজ্য কঁপাই গৈছে। এবাৰ স্থান হৈছে যোগীঘোপাত নিশাৰ ভাগত পথ দুৰ্ঘটনা সংঘটিত হৈছে। নিশা দুই মটৰ চাইকেলৰ ভয়ংকৰ দুৰ্ঘটনা আৰু আকাশ আলী নামৰ এজন যুৱক আৰু আশিস উদ্দিন নামৰ আন এগৰাকী যুৱকৰ অৱস্থাটোকে সংকটজনক। দুই দুৰ্ঘটনাত পতিত হৈ পৰিছে আৰু সংকটজনক অৱস্থাত দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুয়োকে তৎক্ষণাত যোগীঘোপাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। গুৰুতৰভাৱে আহত হৈ পৰিছে বাইক আৰক্ষী আকাশ আলী আৰু আশিস উদ্দিন। দুয়োৰে অৱস্থা অতি সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছিল। ৰাজপথতেই সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনা। দুয়োৰে ৰাজপথত আহি থকা সময়তে দুৰ্ঘটনাত পতিত হৈ পৰে তেওঁলোকৰ বাহন আৰু দুই বাইক আৰক্ষী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰে। হাহাকাৰ লাগে ঘটনাৰ পাছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ পৰে। তাত থকা ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। যথেষ্ট সংখ্যক ওচৰ পাজৰৰ লোক ঘটনাস্থলীত উপস্থিত হয়। ঘটনাৰ পিছতেই যিহেতু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰে দুয়ো লোক ততাতৈয়াকৈ দুই যুৱকক চিকিৎসালয়লৈ লৈ অনা হৈছে ৰাইজৰ তৎপৰতাত। আৰু বৰ্তমান পৰিয়ালৰ লোকো ঘটনাস্থলীত গৈ উপস্থিত হোৱাৰ পাছতে এতিয়া বৰ্তমান চিকিৎসালয়ত উপস্থিত হৈছে পৰিয়ালৰ লোক। যোগীঘোপাত নিশাৰ ভাগত মটৰ চাইকেলৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। নিশ্চয়কৈ গৈ আছোঁ, যোগীঘোপাত মটৰ চাইকেল দুৰ্ঘটনা সংঘটিত হৈছে। গুৰুতৰভাৱে আহত হৈ পৰিছে দুগৰাকীকৈ যুৱক। নিশাৰ ভাগত বাইক চলাই আহি আছিল, তীব্ৰ গতিত বাইক চলাই ৰাজপথৰ আহি থকা অৱস্থাতে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ পৰিছে দুগৰাকীকৈ যুৱক। আৰু দুই যুৱকৰ নাম আমি জনাইছোঁ আকাশ আলী আৰু আশিস উদ্দিন নামৰ দুই যুৱক দুৰ্ঘটনাত পতিত হৈ পৰিছে। দুয়োকে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অভয়পুৰীৰ পৰা অহাৰ সময়ত গৰাইমাৰী ব্ৰিজৰ গুৰিতে মই আহোঁতে দেখা পাওঁ দুটা বাইক এক্সিডেণ্ট হৈ দুজন মানুহ তাতে পৰি আছে আৰু দুজন মানুহ আছে ধৰাধৰি কৰি আছে। মই ততাতৈয়াকৈ মই দেখা পালোঁ বালাপাৰাৰে এজন আবু আক্তাৰ আলী আৰু চিলকাতিৰিৰ আহেজুদ্দিন। মানুহ দুজনক মই চিনি পালোঁ। চিনি পোৱাৰ লগালগ মই কি কৰিলোঁ, আক্তাৰ আলীক লগালগে মোৰ বাইকখনত মই কিবা কিবি কৰি উঠাই ততাতৈয়াকৈ মই হস্পিটেলত লৈ আহিলোঁ। আৰু লগে আহেজুদ্দিনকো মানে লগালগ এই চলন্তাপাৰা হস্পিটেলত লৈ আহিছে। আৰু ইতিমধ্যে মানে অৱস্থা অলপ সংকটজনকে আছে। দুইজনৰে অৱস্থা অলপ সংকটজনক আছে আৰু অলৰেডি চলন্তাপাৰাৰ পৰা আমাৰ ডক্টৰে তেওঁলোকক ৰেফাৰ কৰিছে। অভয়পুৰীৰ পৰা অহাৰ সময়ত গৰাইমাৰী ব্ৰিজৰ গুৰিতে মই আহোঁতে দেখা পাওঁ দুটা বাইক এক্সিডেণ্ট হৈ দুজন মানুহ তাতে পৰি আছে আৰু দুজন মানুহ আছে ধৰাধৰি কৰি আছে। মই ততাতৈয়াকৈ মই দেখা পালোঁ বালাপাৰাৰে এজন আবু আক্তাৰ আলী আৰু চিলকাতিৰিৰ আহেজুদ্দিন। মানুহ দুজনক মই চিনি পালোঁ। চিনি পোৱাৰ লগালগ মই কি কৰিলোঁ, আক্তাৰ আলীক লগালগে মোৰ বাইকখনত মই কিবা কিবি কৰি উঠাই ততাতৈয়াকৈ মই হস্পিটেলত লৈ আহিলোঁ। আৰু লগে আহেজুদ্দিনকো মানে লগালগ এই চলন্তাপাৰা হস্পিটেলত লৈ আহিছে। আৰু ইতিমধ্যে মানে অৱস্থা অলপ সংকটজনকে আছে। দুইজনৰে অৱস্থা অলপ সংকটজনক আছে আৰু অলৰেডি চলন্তাপাৰাৰ পৰা আমাৰ ডক্টৰে তেওঁলোকক ৰেফাৰ কৰিছে। অভয়পুৰীৰ পৰা অহাৰ সময়ত গৰাইমাৰী ব্ৰিজৰ গুৰিতে মই আহোঁতে দেখা পাওঁ দুটা বাইক এক্সিডেণ্ট হৈ দুজন মানুহ তাতে পৰি আছে আৰু দুজন মানুহ আছে ধৰাধৰি কৰি আছে। মই ততাতৈয়াকৈ মই দেখা পালোঁ বালাপাৰাৰে এজন আবু আক্তাৰ আলী আৰু চিলকাতিৰিৰ আহেজুদ্দিন। মানুহ দুজনক মই চিনি পালোঁ। চিনি পোৱাৰ লগালগ মই কি কৰিলোঁ, আক্তাৰ আলীক লগালগে মোৰ বাইকখনত মই কিবা কিবি কৰি উঠাই ততাতৈয়াকৈ মই হস্পিটেলত লৈ আহিলোঁ। আৰু লগে আহেজুদ্দিনকো মানে লগালগ এই চলন্তাপাৰা হস্পিটেলত লৈ আহিছে। আৰু ইতিমধ্যে মানে অৱস্থা অলপ সংকটজনকে আছে। দুইজনৰে অৱস্থা অলপ সংকটজনক আছে আৰু অলৰেডি চলন্তাপাৰাৰ পৰা আমাৰ ডক্টৰে তেওঁলোকক ৰেফাৰ কৰিছে। অভয়পুৰীৰ পৰা অহাৰ সময়ত গৰাইমাৰী ব্ৰিজৰ গুৰিতে মই আহোঁতে দেখা পাওঁ